ॐ नमो भगवते वासुदेवाय। हे देव मोहे सरहरि तजो कथामी प्राण करी बहया भकति मन शुद्ध कर बैराग्ये सखबे भय लजार हेनय बुधक लभि सुखे परम निर्मल बैकुण्ठ गया पाয়। परमार्थ कथन रामी हब कथात जेबे एराय भिलास नुहि परमार्थ बितु बचन विनाश। जाक शुनिले हुए कृष्णत भकति कहूँ परमार्थ कथा शुनिओ निपति। एकांत भकत हबे अति प्रीति भावे उत्तम श्लोकर गुण यश गावे। ता सम्बार समीपत थाकी रचिते भरिब कर्णक कृष्ण चरित्र अमिते। प्रतिनिते सतते शुनिया कृष्ण यश उपजीवे तेबे हे कृष्णत प्रेम रस। परम निर्मल हइबे कृष्णत भकति कैल परमार्थ तत्र तुमात्र निपति। যাহাৰ কৃষ্ণত ভৈল ভকতি অচল তাহাৰ সে গুচিল মনৰ মহামল হৃদয়ে দেখিবে সিটো ঈশ্বৰ মূৰ্তিক পাইবে কপ্ৰসাদ মহামুখ্যটো অধিক কথাৰ বুজিলা ৰাজা যেনয় ভিপাই
নাহিকে পৰম গতি ভকতি বিনাই। যে এই কথাত আমি অভিলাষ কৰিব নালাগে। কোনবিলাক কথাত? যে আগৰ যিবিলাক ৰজা মহাৰজা আছিল তেওঁলোকে দিগ্বিজয় কৰি গোটেই শশাগুৰা পৃথিৱী তেওঁলোকে মোৰ বুলি ভাবিছিলে, কিন্তু তেওঁলোকৰ নাতিপুতি তেওঁলোকো এই সংসাৰৰ পৰা বিদায় ল'বলগীয়া হ'ল। এই ভূমিতেই ইয়াৰ বসুমতী আমাৰ মাতৃ হয়, মাতৃ আমাক হাঁহিছে যে মোৰ মোৰ বুলি কৈ তোমালোক সকলোতে মোতেই উপজিলা আৰু মোতেই তোমালোকে সকলো চাই যাবলগীয়া হ'ল। সেইকাৰণে আমি ইয়াত অহংকাৰ মায়ামোহত আমি অভিলাষ কৰিব নালাগে। এইটো কোনো পৰমাৰ্থ বিচাৰ নহয় যে ঈশ্বৰ কৃষ্ণক শুনিলে কৃষ্ণত আমাৰ ভকতি বাঢ়ে। যে পৰমাৰ্থ তত্ত্ব ঈশ্বৰ কৃষ্ণৰ নামেই হৈছে তত্ত্ব। একান্ত ভক্তিৰভাৱে পৰম শ্ৰদ্ধা ভক্তি আগ্ৰহেৰে কৃষ্ণৰ নাম গুণ গুৰু ভকত বৈষ্ণৱৰ সংগত সদায় কৃষ্ণৰ যশগুণ গাব লাগে। আৰু তেওঁলোকৰ সমীপত থাকিলে আমাৰ মনৰ যিবিলাক মল বেয়া আচৰণবিলাক চিতৰ পৰা নাইকিয়া হয়। যে কৰ্ণ ভৰি কৃষ্ণৰ নাম আমি অমৃত প্ৰাণ কৰিব লাগে। তেতিয়া কৃষ্ণত আমাৰ যশ বাঢ়ি যাব, নাম গুণত আমাৰ উৎসাহ উদ্দীপনা হ'ব প্ৰতিদিনে শুনিলে। আৰু তেতিয়া কৃষ্ণত মহাপ্ৰেম ৰস জন্ম হয়। ঈশ্বৰত দেখে যিটো সমস্ত প্ৰাণীক, প্ৰাণী সমস্তটো দেখে ঈশ্বৰৰ মূৰ্তিক। সমস্তে ঐশ্বৰ্য ব্যাপী আছে জগতত, হেন যিটো দেখে সেইটো মহাভাগৱত। তেখেতক মহাভাগৱত বুলি কৈছে। আৰু কৃষ্ণত নিৰ্মল তেতিয়া মতি হ'ব। যে ঈশ্বৰ কৃষ্ণত আমাৰ তেতিয়া অচলা ভক্তি হ'ব। তেওঁ নাম গুণ শুনিলে তেতিয়া মনৰ মল আমাৰ শৰীৰৰ পৰা নাইকিয়া হ'ব। মনৰ মল কেনেকৈ নাইকিয়া হ'ব? কহো মোহন তৰ সেৱা কৰিবাৰ ফল, কৃষ্ণ কথা শুনন্তে চিতৰ গুছে মল, তেবে সে হৈবেক ৰতি কৃষ্ণ চৰণত, মহাপ্ৰেমোৎসৱ আশী মিলয় মনত। এই অভ্যাসে আমি অভ্যাস কৰিলে উত্তম হয়। তেতিয়া মনৰ মল নাইকিয়া হৈ চিত শুদ্ধ হ'ব। ঈশ্বৰত মন প্ৰাণ একাগ্ৰচিতে তেখেতৰ নাম ল'বৰ কাৰণে সুগম হয়। আৰু হৃদয়ে ঈশ্বৰ কৃষ্ণক মূৰ্তিক আমি দৰ্শন কৰিব লাগে। তেতিয়া আমাৰ গৰাকীয়ে মহামুখ্য দিয়ে। উপজয় কৃষ্ণত প্ৰেম চিতে ধৰে ৰূপ, জীৱন্তে কৃষ্ণক পাৱে কহিলো স্বৰূপ। যে মুখ্য দিয়ে আৰু জীৱন্ত অৱস্থাত তেখেতে মুক্তি দিয়ে। মই ঈশ্বৰত যাৰ অচলা ভকতি, কি কৰিবে পাৰে তাক সকলে দুৰ্গতি। এক আত্মা ঈশ্বৰ কৃষ্ণত সুদৃঢ় বিশ্বাসে তেখেতত আশ্ৰয় লৈ নাম ল'লে দুখ দুৰ্গতি একো কৰিব নোৱাৰে। ই আহিলে তৎক্ষণতে গুচি যায়। ঈশ্বৰ মূৰ্তিক হৃদয়ত দৰ্শন হ'ব লাগে। তেতিয়া মহামুখ্যৰ ফল পায়। শুনৈ গাঁৱৰ স্মৰৈ যিটো তোমাৰ কথাক, আনে কৰে কীৰ্তন প্ৰশংসে তাসম্বাক, অচিৰ কালতে পাৱৈ তোমাৰ চৰণ, আউৰ দুনাই নাহি তাৰ জনম মৰণ। যে আন গুৰু ভকতে যেতিয়া নাম শুনা যায়, মনত স্মৰণ কৰা যায়, আনে কীৰ্তন কৰিলে যদি প্ৰশংসা কৰে, তেতিয়া অচিৰে ঈশ্বৰ কৃষ্ণৰ চৰণ পায়। যে অচিৰৰ কালত এই সংসাৰৰ পৰা দুখ দুৰ্গতি জ্বালা যন্ত্ৰণাৰ পৰা হাত সাৰিব পাৰি। আৰু তেওঁ
এই সংসাৰত জন্ম মৃত্যু আৰু নহয় আৰু যে ইয়াৰ কথা আমাৰ মনুষ্য লোকসকলক কৈছে শোকমণি পৰীক্ষিত স্বৰূপ আমাৰ মনুষ্য লোকসকলকে ইয়াৰ উপদেশ দিছে ঠিক ঈশ্বৰত সাধু সংগ বিনা সদ্যে নোপোজে ভকতি সৎসং নহ'লে কেতিয়াও ভক্তি কেতিয়াও নহয় কাৰণ গুৰু লগা বিদ্যা পাখি লগা কাৰ গুৰু আশ্ৰয় ল'লেহে আমাৰ ধৰ্মৰ ক্ষেত্ৰত উত্তম হয় সাধু সংগ নহ'লে আমাৰ কোনো ভক্তি নহয় ইয়ে হৈছে শাস্ত্ৰ ধৰ্মৰ তাৎপৰ্য ঠিক গুৰু আশ্ৰয়ত দীক্ষা লৈ তেখেতৰ নামগুণ লৈ শাস্ত্ৰ ধৰ্মৰ আলম লৈ আগবাঢ়িলে সকলো লোকৰে কল্যাণ হয় ইমানতে সবৰ চৰণত সেৱা জনাই আজি ৰাখিছোঁ গুৰু কৃষ্ণ কোটি কোটি ঘূৰ অপৰাধনীতে কৰোঁ আমি দুৰাশয় হে হৰে মোক দাস হেন মানি ক্ষমিও কৃপাময় ৰাম ক্ষমিও কৃপাময় গুৰু কৃষ্ণ কৃষ্ণ গুৰু হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ